নমস্কাৰ সকলোকে স্বাগতম জনাইছোঁ বিশ্বাসী উন্নতি গুৰুত্বপূৰ্ণ ভিডিঅ'লৈ আপোনালোকে জানে 29 ডিচেম্বৰৰ পৰা আপোনালোকৰ অসমৰ টেট পৰীক্ষা অনুষ্ঠিত হ'বলৈ গৈ আছে গতিকে 29 তাৰিখৰ বাবে আমাৰ ক্লাছ বেক টু বেক থাকিব আপোনালোকে জানে যিবোৰ ইম্পৰ্টেণ্ট কুৱেশ্যন এইকেইদিন আপোনালোকক ৰিভাইজ কৰি দিয়া হ'ব চ' ক্লাছবোৰ কেনেকুৱা পাই জনাবলৈ নাপাব আপোনালোকে আসাম টেট পৰীক্ষাত আপোনালোকৰ যিবোৰ কুৱেশ্যন আহে সকলোবোৰ আমি কমন কুৱেশ্যন ডিছকাছ কৰিম এইকেইদিনৰ ভিতৰত যিসকলে ক্লাছ কৰিব বিচাৰে আপোনালোকে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব নিজৰ বুলি অ'কে চ' দেৰি নকৰি প্ৰথমটো কুৱেশ্যনৰ আজি ক্লাছটো আৰম্ভ কৰিব ওলাইছোঁ প্ৰথমটো কুৱেশ্যন কি আছে চোৱা প্ৰথমটো কুৱেশ্যন হৈছে শিশু কেন্দ্ৰিক শিক্ষাত এগৰাকী দক্ষতা সম্পন্ন শিক্ষক হ'বলৈ কিহৰ আৱশ্যক কুৱেশ্যনটো ভালকৈ মন দিব এনেকুৱা ধৰণৰ কুৱেশ্যন আপোনালোকে প্ৰায় দেখা পাব দেই শিশু কেন্দ্ৰিক শিক্ষাত এগৰাকী দক্ষতা সম্পন্ন শিক্ষক হ'বলৈ কিহৰ আৱশ্যক অৰ্হতাৰ মনোবিজ্ঞানৰ জ্ঞান চাফ চিকুণতা ধনবান গতিকে ইয়াৰ ভিতৰত কোনটো আমাৰ ইম্পৰ্টেণ্ট শিশু কেন্দ্ৰিক শিক্ষাত এগৰাকী দক্ষতা সম্পন্ন শিক্ষক হ'বলৈ চ' ইয়াৰ ভিতৰত আমাক মনোবিজ্ঞানৰ জ্ঞানৰ দৰকাৰ গতিকে অপশ্যন বি হ'ব শুদ্ধ উত্তৰ গতিকে এনেকুৱা ধৰণৰ কুৱেশ্যনবোৰ আপোনালোকে ক্ৰিটিকেল হয় আপোনালোকে জনাটো অতিকৈ প্ৰয়োজনীয় যিসকলে কোৰ্চটো কৰিছে তেওঁলোকৰ কাৰণে ইজি হ'ব আৰু যিসকলে কৰা নাই বা একেদিন পঢ়িবলৈ সময় পোৱা নাই তেওঁলোকৰ কাৰণে এই ক্লাছকেইটা বহুত ইম্পৰ্টেণ্ট হ'ব চ' নেক্সট কুৱেশ্যনটোলৈ আহিছোঁ শিক্ষাদানৰ ক্ষেত্ৰত এগৰাকী শিক্ষকে বুজি পাব লাগিব কি বুজি পাব লাগিব শিক্ষাদানৰ ক্ষেত্ৰত ব্যক্তিৰ পাৰ্থক্যৰ বিষয়ে ব্যক্তিৰ বিষয়ে সাজ পোছাকৰ বিষয়ে বৃত্তিৰ বিষয়ে গতিকে শিক্ষাদানৰ ক্ষেত্ৰত এগৰাকী শিক্ষকে বুজি পাব লাগিব কি বুজি পাব লাগিব ভাবি চিন্তি উত্তৰ দিবচোন য়েছ শিক্ষাদানৰ ক্ষেত্ৰত এগৰাকী শিক্ষকে বুজি পাব লাগিব কি ব্যক্তিৰ পাৰ্থক্যৰ বিষয়ে কি বুজি পাব লাগিব ব্যক্তিৰ পাৰ্থক্যৰ বিষয়ে বুজি পাব লাগিব গতিকে অপশ্যন এ হ'ব শুদ্ধ উত্তৰ ঠিক আছে নেক্সট কুৱেশ্যনটোলৈ চাওঁ এজন শিক্ষক ছাত্ৰ ছাত্ৰীৰ বাবে কি বাৰু বন্ধু দাৰ্শনিক পথ প্ৰদৰ্শক আটাইকেইটা শুদ্ধ গতিকে এজন শিক্ষক ছাত্ৰ ছাত্ৰীৰ বাবে কি হ'ব পাৰে নিশ্চয়কৈ এজন শিক্ষক ছাত্ৰ ছাত্ৰীৰ বাবে বন্ধুও হ'ব পাৰে দাৰ্শনিকো হ'ব পাৰে পথ প্ৰদৰ্শকো হ'ব পাৰে গতিকে অপশ্যন ডি হ'ব শুদ্ধ উত্তৰ হয় জানো নেক্সট কুৱেশ্যন নিৰ্দেশনামূলক সঁজুলিসমূহৰ বিষয়ে জ্ঞান থকাটো অতি প্ৰয়োজন এগৰাকী অভিভাৱকৰ ছাত্ৰ ছাত্ৰীৰ শিক্ষকৰ কৰ্মচাৰী গতিকে নিৰ্দেশনামূলক সঁজুলিসমূহৰ বিষয়ে জ্ঞান থকাটো অতি প্ৰয়োজন কাৰ অতি প্ৰয়োজন জ্ঞান থকাটো এগৰাকী অভিভাৱকৰ প্ৰয়োজন নে ছাত্ৰ ছাত্ৰীৰ প্ৰয়োজন নে শিক্ষকৰ প্ৰয়োজন নে কৰ্মচাৰীৰ প্ৰয়োজন নিৰ্দেশনামূলক সঁজুলিসমূহৰ বিষয়ে জ্ঞান থকাটো য়েছ শুদ্ধ উত্তৰটো হৈছে শিক্ষকৰ প্ৰয়োজন গতিকে অপশ্যন চি হ'ব শুদ্ধ উত্তৰ মনত ৰাখিব নেক্সট কুৱেশ্যন শ্ৰেণীকোঠাত পাঠদান কৰোঁতে এগৰাকী শিক্ষকে বিষয়বস্তুৰ মাজেৰে অগ্ৰসৰ হ'ব লাগিব কি বিষয়বস্তুৰ মাজেৰে অগ্ৰসৰ হ'ব লাগে সৰলৰ পৰা জটিললৈ জনাৰ পৰা নজনালৈ মৰ্তৰ পৰা বিমূৰ্তলৈ আৰু আটাইকেইটা শুদ্ধ কোনটো হ'ব চ' ইয়াৰ কাৰেক্ট এনচাৰ হৈছে মনত ৰাখিবা চ' ইয়াৰ কাৰেক্ট এনচাৰ হৈছে আটাইকেইটা শুদ্ধ আমাক সৰলৰ পৰা জটিললৈ যাব লাগিব জনাৰ পৰা নজনালৈ সকলো কথা আমি ক'ব লাগিব মৰ্তৰ পৰা বিমূৰ্তলৈ গতিকে আটাইকেইটা আমাৰ শুদ্ধ নেক্সট কুৱেশ্যনটোলৈ আহিছোঁ বৰ্তমান শিশু কেন্দ্ৰিক শিক্ষা ব্যৱস্থাত সৰ্বাধিক গুৰুত্বপূৰ্ণ কথাটো হ'ল অনলাইন লাৰ্ণিং কৰ্চেছ গতিকে ইয়াৰ ভিতৰত কি হ'ব পাৰে শিক্ষাৰ্থীসকলৰ অন্তৰ্নিহিত সম্ভাৱনীয়তাৰ বিকাশ সাধন পৰীক্ষাত অধিক সফলতা অৰ্জন কৰ্মমুখী শিক্ষাৰ দ্বাৰা বৃত্তিগত অৰ্হতা অৰ্জন পুথিগত বিদ্যা অৰ্জন গতিকে বৰ্তমান শিশু কেন্দ্ৰিক শিক্ষা ব্যৱস্থাত সৰ্বাধিক গুৰুত্বপূৰ্ণ কথাটো কি বাৰু অনলাইন লাৰ্ণিং কৰ্চৰ কাৰেক্ট একদম শুদ্ধ উত্তৰ হৈছে শিক্ষাৰ্থীসকলৰ অন্তৰ্নিহিত সম্ভাৱনীয়তাৰ বিকাশ গতিকে অপশ্যন এ হ'ব শুদ্ধ উত্তৰ নেক্সট কুৱেশ্যন শিক্ষাদান ফলপ্ৰসূ কৰি তোলাৰ ক্ষেত্ৰত শিক্ষকৰ বাবে মনস্তাত্ত্বিক দিশ হ'ল কি বাৰু নিৰ্দেশনাৰ দিশ অভিৰোচনৰ দিশ কৌশলৰ দিশ আটাইকেইটা শুদ্ধ গতিকে শিক্ষাদান ফলপ্ৰসূ কৰি তোলাৰ ক্ষেত্ৰত শিক্ষকৰ বাবে মনস্তাত্ত্বিক দিশ কোনটো ইয়াৰ ভিতৰত কাৰেক্ট এনচাৰ হৈছে আটাইকেইটা শুদ্ধ ইয়াৰ ভিতৰত নিৰ্দেশনাৰ দিশ অভিৰোচনৰ দিশ কৌশলৰ দিশ এই শিক্ষাদান ফলপ্ৰসূ কৰি তোলাৰ ক্ষেত্ৰত শিক্ষকৰ বাবে মনস্তাত্ত্বিক দিশ গোটেইকেইটাই শুদ্ধ নেক্সট কুৱেশ্যন শিক্ষাদান আৰু গ্ৰহণ কাৰ্য ফলপ্ৰসূ কৰিবলৈ হ'লে শিক্ষক আৰু শিক্ষাৰ্থীৰ মাজত কেনেকুৱা ধৰণৰ সম্বন্ধ হ'ব লাগে
চিনাকি থাকিব লাগে, সহযোগিতা থাকিব লাগে, অচিনাকি হ'ব লাগে, বৈৰিতা থাকিব লাগে। শিক্ষাদান আৰু গ্ৰহণ কাৰ্য ফলপ্ৰসূ কৰি তুলিবলৈ হ'লে শিক্ষক আৰু শিক্ষাৰ্থীৰ মাজত কি কৰিব লাগে? কি কৰিব লাগে? য়েছ, সহযোগিতা থাকিব লাগে, হয়নে নহয়? গতিকে শিক্ষক আৰু ছাত্ৰৰ মাজত সহযোগিতা থাকিব লাগে। নেক্সট কুৱেশ্যন, শ্ৰেণীকক্ষত পাঠদান কৰোঁতে শিক্ষকে বিৰত থাকিব লাগে। যদি আপুনি এটা শ্ৰেণীকোঠাত পাঠদান কৰি আছে, তেতিয়া আপুনি কিহৰ পৰা বিৰতি থাকিব লাগিব? ভাবি চিন্তি উত্তৰ দিব। গণতান্ত্ৰিক পদ্ধতিৰে শিক্ষাদান, আমোদ প্ৰমোদ, অত্যধিক পুনৰাবৃত্তি, পৰিকল্পিত শিক্ষাদান। তাৰ এনচাৰ কি হ'ব পাৰে? ভাবি চিন্তি উত্তৰ দিবচোন যে শ্ৰেণীকোঠাত পাঠদান কৰোঁতে শিক্ষকে কিহৰ পৰা বিৰত থাকিব লাগে। কেনেকুৱা লাগিছে কুৱেশ্যনবোৰ? পৰীক্ষাত অহা একদম কমন কুৱেশ্যন আমি ডিছকাছ কৰিছোঁ। আপোনালোকে যদি বিশ্বাসী মতে চেনেলটো ছাবস্ক্ৰাইব কৰি দিয়া নাই, এতিয়ালৈকে ছাবস্ক্ৰাইব কৰি ল'ব, কাৰণ আগন্তুক দিনত আমি 29 তাৰিখলৈকে যিকেইটা ক্লাছ আনিম বহুত ইম্পৰ্টেণ্ট ক্লাছ হ'ব। ঠিক আছে? চ' ইয়াৰ কাৰেক্ট এনচাৰ হৈছে অত্যাধুনিক পুনৰাবৃত্তি। গতিকে শ্ৰেণীকক্ষত যদি আপোনালোকে পাঠদান কৰিব বিচাৰিছে বা পাঠদান কৰোঁতে আপোনালোকে অত্যাধিক পুনৰাবৃত্তি কৰাৰ পৰা আপোনালোকে বিৰত থাকিব লাগিব। ঠিক আছে? নেক্সট কুৱেশ্যন, শ্ৰেণীকক্ষৰ পৰিস্থিতি নিয়ন্ত্ৰণত সহায় কৰে শিক্ষকৰ ব্যক্তিত্বই, ছাত্ৰৰ ব্যক্তিত্বই, অভিভাৱকৰ ব্যক্তিত্বই, কৰ্মচাৰীৰ ব্যক্তিত্বই। কাৰেক্ট এনচাৰ কি হ'ব পাৰে? শ্ৰেণীকক্ষৰ পৰিস্থিতি নিয়ন্ত্ৰণত কিহে সহায় কৰে? কাৰেক্ট, ইয়াৰ শুদ্ধটোতো হৈছে শিক্ষকৰ ব্যক্তিত্বই সহায় কৰে শ্ৰেণীকক্ষৰ পৰিস্থিতি নিয়ন্ত্ৰণ কৰিবলৈ। গতিকে এইটো মনত ৰাখিব। নেক্সট কুৱেশ্যন, মণ্টেছৰী স্কুলত এগৰাকী শিক্ষকক কোৱা হয়, কি বুলি কোৱা হয়? মণ্টেছৰী স্কুলত নিৰ্দেশিকা বুলি কোৱা হয়, প্ৰদৰ্শিকা বুলি কোৱা হয়, বন্ধু বুলি কোৱা হয়, দাৰ্শনিক বুলি কোৱা হয়। গতিকে মণ্টেছৰী স্কুলত এগৰাকী শিক্ষকক কি বুলি কোৱা হয়? কাৰেক্ট এনচাৰটো হৈছে নিৰ্দেশিকা বুলি কোৱা হয়। গতিকে মণ্টেছৰী স্কুলত এগৰাকী শিক্ষকক কি বুলি কোৱা হয়? নিৰ্দেশিকা বুলি কোৱা হয়। নেক্সট কুৱেশ্যনটোলৈ আহিছোঁ, আধুনিক শিক্ষা ব্যৱস্থাত এগৰাকী শিক্ষকৰ প্ৰধান কৰ্তব্য হ'ল অনলাইন লাৰ্ণিং কৰ্চেছ। গতিকে ইয়াৰ ভিতৰত কাৰেক্ট এনচাৰ কোনটো হ'ব? গতিকে আধুনিক শিক্ষা ব্যৱস্থাত এগৰাকী শিক্ষকৰ প্ৰধান কৰ্তব্য হ'ল অনলাইন লাৰ্ণিং কৰ্চেছ। সাহিত্য চৰ্চা কৰা, সমাজ সেৱা কৰা, শিক্ষাৰ্থীক জ্ঞানদান কৰা, ৰাজনীতি কৰা। গতিকে ইয়াৰ ভিতৰত কোনটো হ'ব? আধুনিক শিক্ষা ব্যৱস্থাত এগৰাকী শিক্ষকৰ প্ৰধান কৰ্তব্য কি বাৰু ইয়াৰ ভিতৰত? সাহিত্য চৰ্চা কৰা, সমাজ সেৱা কৰা, শিক্ষাৰ্থীক জ্ঞানদান কৰা, ৰাজনীতি কৰা। কাৰেক্ট এনচাৰ হৈছে শিক্ষাৰ্থীক জ্ঞানদান কৰা হৈছে আধুনিক শিক্ষা ব্যৱস্থাত এগৰাকী শিক্ষকৰ প্ৰধান কৰ্তব্য। নেক্সট কুৱেশ্যন, শ্ৰেণীকক্ষত শিক্ষকে শিক্ষাৰ্থীক মনোনিৱেশ কৰিবলৈ কি কৰিব লাগে? শাস্তি প্ৰদান কৰিব লাগে, পুৰস্কাৰ প্ৰদান কৰিব লাগে, আনন্দ আৰু বেদনা নীতি প্ৰয়োগ কৰিব লাগে, সময়ানুৱৰ্তিতা পালন কৰিব লাগে। গতিকে শ্ৰেণীকক্ষত শিক্ষকে শিক্ষাৰ্থীক মনোনিৱেশ কৰিবলৈ কি কৰিব লাগে? শুদ্ধটোতো হৈছে আনন্দ আৰু বেদনা নীতি প্ৰয়োগ কৰিব লাগে। আপোনালোকে শ্ৰেণীকক্ষত যদি ল'ৰা ছোৱালীবিলাকে ক্লাছত মন নিদিয়ে, তেনেহ'লে আপোনালোকে তেওঁলোকৰ মনটো ডাইভাৰ্টৰ পৰা বচাবলৈ আপোনালোকে বিভিন্ন ধৰণৰ আনন্দ আৰু বেদনা নীতি প্ৰয়োগ কৰিব লাগে। অ'কে, নেক্সট কুৱেশ্যন, সুচলকাৰী আৰু অভিপ্ৰেৰক হিচাপে মুখ্য ভূমিকা শিক্ষানুষ্ঠানত পালন কৰিব লাগে শিক্ষকে, শিক্ষাৰ্থীয়ে, কৰ্মচাৰীয়ে, অভিভাৱকে। কাৰেক্ট এনচাৰ কি হ'ব পাৰে? চ' ইয়াৰ কাৰেক্ট এনচাৰ হৈছে বহুত ইম্পৰ্টেণ্ট, শুদ্ধটোতো হৈছে শিক্ষকে। গতিকে সুচলকাৰী আৰু অভিপ্ৰেৰক হিচাপে মুখ্য ভূমিকা শিক্ষানুষ্ঠানত শিক্ষকে পালন কৰিব লাগে। নেক্সট কুৱেশ্যন, শিক্ষাৰ্থীক অভিৰুচিত কৰি তোলাৰ ক্ষেত্ৰত তিৰস্কাৰতকৈ প্ৰশংসাৰ প্ৰভাৱ অধিক বুলি মতামত পোষণ কৰিছিল কোনে? শিক্ষাৰ্থীক অভিৰুচিত কৰি তোলাৰ ক্ষেত্ৰত তিৰস্কাৰতকৈ প্ৰশংসাৰ প্ৰভাৱ অধিক বুলি মতামত পোষণ কৰিছিল কোনে? চিলিবাৰ্টে, হাৰলকে, জন লকে, ৰছে। কাৰেক্ট এনচাৰ কি হ'ব? কাৰেক্ট এনচাৰটো হৈছে হাৰলকে। অ'কে, চ' মনত ৰাখিবা। নেক্সট কুৱেশ্যন, শ্ৰেণীকক্ষৰ বাহিৰৰ পৰিৱেশটো এজন শিক্ষকে ছাত্ৰ ছাত্ৰীক নেতৃত্ব প্ৰদান কৰিব পাৰিব লাগিব। কথাষাৰ সত্য, অসত্য, আংশিক সত্য, আংশিক অসত্য, কি বাৰু?
কাৰেক্ট এনচাৰ হৈছে সত্য। গতিকে শ্ৰেণীকক্ষৰ বাহিৰৰ পৰিৱেশটো এজন শিক্ষকে ছাত্ৰ ছাত্ৰীক নেতৃত্ব প্ৰদান কৰিব পাৰিব লাগিব, কথাষাৰ সত্য। নেক্সট কুৱেশ্যন, শিক্ষকে অত্যধিক মৰম চেনেহ আৰু আত্মবিশ্বাসৰ মাজেৰে শিক্ষা প্ৰদান কৰিব লাগে। সাধাৰণ শিশুসকলক, প্ৰতিভাসম্পন্ন শিশুসকলক, পিছপৰা শিশুসকলক, হিন্দীসকলক। কাক কাৰেক্ট এনচাৰ হৈছে পিছপৰা শিশুসকলক। গতিকে অপশ্যন চি ইজ ৰাইট এনচাৰ। নেক্সট কুৱেশ্যনটোলৈ আহিছোঁ, শিশুৰ জ্ঞানমূলক, আনুভূতি আৰু সক্ৰিয়তাত্মক দিশৰ বিকাশত বিশেষ ভূমিকা পালন কৰিব পাৰে। মাকে, দেউতাকে, পৰিৱেশে, শিক্ষকে। কাৰেক্ট এনচাৰ হৈছে শিক্ষকে। গতিকে অপশ্যন ডি ইজ ৰাইট এনচাৰ। নেক্সট কুৱেশ্যন, 140ৰ ওপৰৰ বুদ্ধাংক থকা শিক্ষাৰ্থীসকলক কোৱা হয় কি বুলি? সাধাৰণ বুদ্ধিৰ, উচ্চ বুদ্ধিসম্পন্ন, প্ৰতিভাশালী, জৰধি। 140ৰ ওপৰত বুদ্ধাংক থকা শিক্ষাৰ্থীসকলক কি বুলি কোৱা হয়? শুদ্ধটোতো হৈছে প্ৰতিভাশালী বুলি কোৱা হয়। অপশ্যন চি ইজ ৰাইট এনচাৰ। নেক্সট কুৱেশ্যন, 90ৰ পৰা 110ৰ ভিতৰত বুদ্ধাংক থকাসকলক কি বুলি কোৱা হয়? সাধাৰণ বুদ্ধিসম্পন্ন, উচ্চ বুদ্ধিসম্পন্ন, ক্ষীণ বুদ্ধিসম্পন্ন, হিন্দী। কুৱেশ্যনবোৰ মন দিব দেই। কাৰেক্ট এনচাৰ হৈছে সাধাৰণ বুদ্ধিসম্পন্ন বুলি কোৱা হয় যিবোৰ 90ৰ পৰা 110ৰ ভিতৰত বুদ্ধাংক থাকে। নেক্সট কুৱেশ্যন, এখন সমাজৰ চিকিৎসক তথ্য শিক্ষকৰো শিক্ষক বুলি কোৱা হয়। এখন সমাজৰ চিকিৎসক তথ্য শিক্ষকৰো শিক্ষক বুলি কোৱা হয়। সহকাৰী শিক্ষকক, মাক দেউতাকক, গ্ৰন্থাগাৰিকক, প্ৰধান শিক্ষকক। গতিকে এখন সমাজৰ চিকিৎসক তথ্য শিক্ষকৰো শিক্ষক বুলি কোৱা হয়। কাৰেক্ট এনচাৰ হৈছে প্ৰধান শিক্ষক। নেক্সট কুৱেশ্যন, এখন বিদ্যালয়ৰ প্ৰধান শিক্ষকৰ দায়িত্ব হ'ল কি বাৰু? এখন বিদ্যালয়ৰ প্ৰধান শিক্ষকৰ দায়িত্ব কি? বিদ্যালয়ৰ তত্ত্বাৱধান কৰা, প্ৰশাসন ৰক্ষা কৰা, সমন্বয় সাধন, আটাইকেইটা শুদ্ধ। চ' ইয়াৰ শুদ্ধটো হৈছে আটাইকেইটা শুদ্ধ। নেক্সট কুৱেশ্যন, আমাৰ দেশত শিশুক আনুষ্ঠানিক শিক্ষা প্ৰদান কৰা হয় কেইবছৰৰ পৰা? 6 বছৰৰ পৰা, 7 বছৰৰ পৰা, 8 বছৰৰ পৰা, 10 বছৰৰ পৰা। গতিকে আপোনালোকে ল'ৰা ছোৱালী কিমান বছৰত স্কুলত দিয়ে? আমাৰ দেশত শিশুক আনুষ্ঠানিক শিক্ষা প্ৰদান কৰা বয়সটো কিমান? সকলোৱে জানো হয়নে নহয়? ইয়াৰ শুদ্ধটোত হৈছে 6 বছৰৰ পৰা, মনত ৰাখিবা। নেক্সট কুৱেশ্যন, প্ৰাক প্ৰাথমিক শিক্ষা হ'ল আনুষ্ঠানিক শিক্ষা, অনানুষ্ঠানিক শিক্ষা, অগতানুগতিক শিক্ষা, এটাও নহয়। গতিকে প্ৰাক প্ৰাথমিক যি শিক্ষা ব্যৱস্থা, সেই শিক্ষা ব্যৱস্থা হ'ল অনানুষ্ঠানিক শিক্ষা। মানে প্ৰাথমিক আগত যিবোৰ অংগনবাড়ী আছে এইবিলাক কোৱা হয় প্ৰাক প্ৰাথমিক। নেক্সট কুৱেশ্যন, প্ৰাক প্ৰাথমিক শিক্ষা প্ৰদান কৰা হয় জন্মৰ পৰা 2 বছৰীয়া শিশুক, 2.5 বছৰৰ পৰা 5.5 বছৰীয়া শিশুক, 4 বছৰৰ পৰা 6 বছৰীয়া শিশুক, 5 বছৰৰ পৰা 8 বছৰীয়া শিশুক। কাৰেক্ট এনচাৰটো হৈছে 2.5 বছৰৰ পৰা 5.5 বছৰীয়া শিশুক প্ৰাক প্ৰাথমিক শিক্ষা প্ৰদান কৰা হয়। আৰু আপোনালোকে জানে অংগনবাড়ীত সেইবোৰ শিশুসকলক দিয়া হয়। চ' এয়া আছিল আজিৰ প্ৰথমটো আপোনাৰ 29 ডিচেম্বৰত অনুষ্ঠিত হ'বলগীয়া আছাম টেট পৰীক্ষাৰ প্ৰথমটো ক্লাছ। কেনেকুৱা লাগিছে ক্লাছটো জনাবলৈ নাপাহৰিব। এনেকুৱা ধৰণৰ যদি আপোনালোকে কুৱেশ্যন বিচাৰে তেনেহ'লে কমেণ্ট কৰিব। চ' আজিলৈ মানে নেক্সট ক্লাছত আকৌ লগ পোৱা প্ৰতিষ্ঠিত। জয় হিন্দ, জয় অসম। সকলোৱে এটা চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। অ'কে, চ' নেক্সট ক্লাছত আকৌ লগ পাই আছোঁ।